সোণাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সোণাৰীৰ ৰাজহুৱা খেলপথাৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ। সোণাৰী সমষ্টিত ২৮,২৯৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ ১০,০০০ টকাৰ চেক বিতৰণ। সোণাৰীত একেলগে একেখন মঞ্চত প্ৰথমবাৰৰ বাবে ২৯,০০০ মহিলা একগোট হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উদ্যমিতা আঁচনিৰ জৰিয়তে ২৫ লাখ মহিলাক লগ পাইছো বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সোণাৰী সমষ্টিত 10টা জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰ, দিচাং নদীৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প, নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে সোণাৰী সমষ্টিত সৰ্বমুঠ ৯৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি আছে য'ত এজনে কেণ্ডিডেট তাততো ক'ব পাৰি ৫০টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট, কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব, তাৰপিছত জিলাত যাব, জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব, তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব। ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই। আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। কেইবাটাও ধোদৰ আলিকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা হ'ল। আৰু অহাকালি মই পুনৰ নাজিৰাত আহিম, নাজিৰাত আকৌ মিটিং আছে কালি। In fact, Prime Minister Narendra Modi has done a great job for the Indian economy. First, free tariff deal with United Kingdom, followed by European Union, and now with USA. We are entering the golden period of Indian economy. I strongly feel that from next year onwards, our industry will get a new market in Europe, in UK, in New Zealand, in United States, and economy will boom again. এখন গভৰ্ণমেণ্ট সভা, পলিটিকেল সভা নাছিলে। গভৰ্ণমেণ্ট সভাত ইউজুৱেলি MLA বিলাক থাকে। ইলেকশ্যন কাৰণে কংগ্ৰেছৰ MLA বিলাক কম থাকে, বাকী পাৰ্টিৰ MLA বিলাক থাকে। এইটো ইমান ডাঙৰ কথা নহয়। চৰাইদেউৰ পৰা ৰূপামণি গগৈৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।